ব্লাড ৰিলেশ্যন আমাৰ কম্পাৰেটিভ এক্সামবিলাকত আহি থকা এটা কুৱেশ্যন হৈছে যে ব্লাড ৰিলেশ্যন। এই ব্লাড ৰিলেশ্যনে আমাক কি হয় বহুতো কনফিউজ লগায় যে ব্লাড ৰিলেশ্যনৰ কনচেপ্টটো বহুত কনফিউজ, বহুত ক্ৰিটিকেল। গতিকে এই ব্লাড ৰিলেশ্যনটো আমি কৰিবলৈ শিকোঁ। প্ৰথমতে আমি কি কৰিম, এই ব্লাড ৰিলেশ্যনটো কৰিবৰ কাৰণে আমি 3টা ষ্টেপ ফ'ল' কৰিব লাগিব। সেই 3টা ষ্টেপ মই ইয়াতে লিখি থৈছোঁ, যিহেতু আপোনালোকে চাব পাৰে। আমি আপাৰ জেনেৰেশ্যনৰ কাৰণে দেখাইছোঁ, এডাল কাৰ্চিন দেখাইছোঁ, সেই কাৰ্চিনডাল ব্যৱহাৰ কৰিব। আৰু ছেম জেনেৰেশ্যনৰ কাৰণে আমি এটা ব্যৱহাৰ কৰিছোঁ, আৰু লোৱাৰ জেনেৰেশ্যনৰ কাৰণে আমি এটা ব্যৱহাৰ কৰিছোঁ। আপাৰ জেনেৰেশ্যনত কোন কোন পৰিব? আমাৰ ওপৰৰ লেভেলত যিখিনি আছে, যেনেকৈ আমাৰ মা আছে, দেউতা আছে, ঠিক আছে, আমাৰ দেউতাৰ বাই ভনী আছে, মাৰ বাই ভনী আছে, ঠিক আছে, যিখিনি আছে সেইখিনি পৰিব আমাৰ আপাৰ লেভেলত, বা আমাৰ খুৰা খুৰী এনেকুৱা ধৰণৰ ৰিলেশ্যনখিনি। আৰু ছেম জেনেৰেশ্যনত পৰিব, আমি পৰিম আমাৰ বা পৰিব, আমাৰ ভণ্টি পৰিব, ঠিক আছে, বা আমাৰ ককাই ভাই পৰিব, বা আমাৰ বন্ধু বান্ধৱ পৰিব, বন্ধু বান্ধৱ বৰ বাই ভনী সেনেকুৱাখিনি পৰিব, ঠিক আছে। এইখিনি হৈছে ছেম জেনেৰেশ্যন। আৰু যদি আমি লোৱাৰ জেনেৰেশ্যনত চাওঁ, লোৱাৰ জেনেৰেশ্যনত কি পৰিব? আমাৰ ল'ৰা ছোৱালী, ঠিক আছে, বা আমাৰ বন্ধু বান্ধৱৰ ল'ৰা ছোৱালী, এইখিনি পৰিব লোৱাৰ জেনেৰেশ্যনত পৰিব। গতিকে এই 3টা জেনেৰেশ্যন। আৰু যদি আমি যদি লোৱাৰ জেনেৰেশ্যনটোতকৈ যদি লোৱাৰ জেনেৰেশ্যনত যদি চাওঁ নহয়, তেতিয়াহ'লে আমাৰ নাতি পুতিৰ পৰা আদি কৰি এইখিনি পৰিব, ঠিক আছে। গতিকে আহক আমি এই যিটো ট্ৰিক আছে, এই ট্ৰিকটো ব্যৱহাৰ কৰি আমি এটা কুৱেশ্যন ছল্ভ কৰিবলৈ চেষ্টা কৰোঁ। গতিকে আমাৰ মাজত এটা কুৱেশ্যন আহি গৈছে। এই কুৱেশ্যনটো হৈছে যে ৰাম ৰঘুৰ পুত্ৰ, কমলা ৰঘুৰ ভনীয়েক, তাইৰ ল'ৰা অমল আৰু ছোৱালী কমলা। যদি ধন অমলৰ মোমায়েক হয়, তেনে ৰামৰ লগত অমলৰ কি সম্পৰ্ক? গতিকে আমি এই যিটো ট্ৰিক্স আছে, এই ট্ৰিকটো ব্যৱহাৰ কৰি আমি কৰোঁ। এইটো কি আছে যে ৰাম ৰঘুৰ পুত্ৰ, ৰাম হৈছে ৰঘুৰ পুত্ৰ। ইয়াতে লিখোঁ আমি ৰঘু, ৰঘুৰ পুতেক কোন হৈছে? ৰঘুৰ পুতেক, ৰঘুৰ পুতেক হৈছে ৰাম, ৰাম। তাৰপিছত হৈছে কমলা ৰঘুৰ ভনীয়েক, কমলা হৈছে ৰঘুৰ ভনীয়েক, ৰঘুৰ ভনীয়েক হ'লে ইয়াত পৰিব, ইয়াত পৰিব, ছেম জেনেৰেশ্যন, কমলা। কমলাৰ ভনীয়েক হৈছে ৰঘু, তাইৰ ল'ৰা, তাইৰ ল'ৰা কমল আৰু ছোৱালী কমলা, ঠিক আছে। তাইৰ ল'ৰা মানে কমলাৰ কথা কৈছে ইয়াত। কমলাৰ যিহেতু ল'ৰা আৰু সন্তান আৰু ছোৱালী সন্তান আছে, তেখেতৰ ল'ৰাৰ নাম কি আছে? অমল, অমল। আৰু ভনীয়েক, যিহেতু অমলৰ ছেম জেনেৰেশ্যন, ভনীয়েক হৈছে কমলা, কমলা আমি ইয়াত এনেকৈ এইটো ৰিলেশ্যনত লিখিম। ইয়াৰ তাৰপিছতে দিছে যে যদি ধন অমলৰ মোমায়েক হয়, ধন অমলৰ মোমায়েক, অমলৰ মোমায়েক হ'বলৈ হ'লে কোন হ'ব লাগিব? যে অমলৰ মাতৃৰ যিটো ভায়েক, সেইটো হ'ব অমলৰ মোমায়েক। এইটো দিছোঁ আমি ধন। যিটো ধন কমলাৰ ভনীয়েক হ'লে কি হ'ব? ৰঘুৰ লগতো মানে ধনৰ ককাই ভাই আছে। গতিকে ইয়াতে আমাক এতিয়া কুৱেশ্যনটো কি সুধিছে? কুৱেশ্যনটো সুধিছে যে আমাৰ ৰামৰ লগত অমলৰ কি সম্পৰ্ক আছে? এই ৰামৰ লগত এই অমলৰ কি সম্পৰ্ক আছে? যিহেতু ৰামৰ লগত অমলৰ সম্পৰ্ক যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে আমি কি পাম? ইয়াতে ছেম জেনেৰেশ্যনত আমি পাম কি পাম? কাজিন, ঠিক আছে। এইটো হ'ব কাজিন, কাজিন। আহক আমি অন্য এটা কুৱেশ্যন কৰি পিনি আমাৰ যিটো কনচেপ্ট আছে, সেই কনচেপ্টটো আমি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰোঁ। এ বিৰ ভনীয়েক, এ বিৰ ভনীয়েক, ইয়াত কি দিছে যে এ আছে, বিৰ ভনীয়েক, ভনীয়েক হ'লে এইটো এনেকৈ হ'ব এ বিৰ ভনীয়েক। বি ফিমেল আৰু মেলৰ কাৰণে, ফিমেলৰ কাৰণে আমি মাইনাছ চিন ব্যৱহাৰ কৰিম, আৰু মেলৰ কাৰণে আমি প্লাছ চিন ব্যৱহাৰ কৰিম, ঠিক আছে। এ বিৰ ভনীয়েক। চি বিৰ মাক, চি হৈছে বিৰ মাক, বিৰ মাক হৈছে চি, চি এইটো ফিমেল কেৰেক্টাৰ, যিহেতু আমি মাইনাছ চিন দিম। এক্স চিৰ দেউতাক, এক্স হৈছে চিৰ দেউতাক, চিৰ দেউতাক হৈছে এক্স, আমি ইয়াত দেখাই দিম এক্স, দেউতাক হ'লে আমি প্লাছ দেখাইছোঁ, চিৰ দেউতাক হৈছে এক্স। আৰু ৱাই এক্সৰ মাক, এক্সৰ মাক হৈছে ৱাই, আমি ইয়াৰ ওপৰত দেখাম ৱাই হৈছে এক্সৰ মাক, আছে ৱাই হৈছে এক্সৰ মাক। এ এক্সৰ লগত কি সম্পৰ্ক? তেতিয়াহ'লে এ যদি আমি চাওঁ, এৰ এক্সৰ লগত কি সম্পৰ্ক আছে? গতিকে আমি এৰ লগত এক্সৰ সম্পৰ্কটো কি পাম? যিহেতু এক্সৰ জীয়েক হৈছে চি আৰু চিৰ জীয়েক হৈছে বি, বিৰ ভনীয়েক হৈছে এ, গতিকে এক্সৰ কি
কি হ'ব জেকৰ জেক হ'ব জেকৰ জেক এইটো হ'ব আমাৰ ৰাইট এনচাৰ ঠিক আছে এইটো হ'ব আমাৰ ৰাইট এনচাৰ গতিকে এনেধৰণৰ ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন পাই থাকিবৰ বাবে আপোনালোকে মোৰ চেনেলটো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি পিনি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব